এনে মোৰ গাঁৱৰ পৰিৱেশটো ভালে লাগে, কিন্তু এতিয়া অকণমান ভয়ো লাগে, কাৰণ গাঁওখন সলনি হ'ব ধৰিছে। সলনি হ'লে ৰাস্তা ঘাট ঘৰ দুৱাৰ এইবোৰে সলনি নহয়, সলনি হয় মানুহবোৰৰ মনবোৰ, আত্মীয়তাবোৰ। কিন্তু এইকেইদিনত আৰু এটা বস্তু সলনি হৈছে। সকলো থাকিও যেন জীৱনটো উকা লগা নিচিনা হৈছে, একো ভাল নলগা হৈছে, যেন জীৱনৰ ৰং নোহোৱা হৈ গৈছে। সকলো আছে, কিন্তু যেন ৰং নাই, জীৱন নাই, সুৰ নাই। জুবিন দা বিহীন এয়া প্ৰথমটো দীপাৱলী, আৰু জুবিন দা নোহোৱা আমাৰ মাজত প্ৰায় এমাহ হৈ গ'ল। জুবিন দাৰ লগত কি হৈছে আমি এতিয়ালৈকে গম পোৱা নাই, কিন্তু এইবাৰ দীপাৱলীত সেই ধৰণৰ উন্মাদ নাই, সেই ধৰণৰ এক পৰিৱেশ নাই। আৰু দীপাৱলীটো যেন জুবিন দাই কোৱাৰ ধৰণে, জুবিন দাই গোৱা ধৰণে আছে। এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো। অসমীয়াৰ স্বাভিমান, অসমীয়াৰ গৌৰৱ, অসমৰ নক্ষত্ৰ সূৰ্যকণ্ঠ এয়া জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ ইয়াতে গামোচাত তেখেতক এইদৰে শ্ৰদ্ধাঞ্জলি জনাইছে, অশ্ৰুঞ্জলি জনাইছে। আৰু এয়া সকলোতে এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পাইছোঁ এইবাৰ দীপাৱলী এনেকৈ। জুবিনবিহীন পূজা, কাতি বিহু, দীপাৱলী, জুবিন দা অবিহনে বহাগ বিহু কল্পনাও কৰিব নোৱাৰে। জুবিন দা কি আছিল, যোৱা ৩২টা দিনৰ প্ৰতিটো পলে চিঞৰি চিঞৰি কৈ আছে, আৰু অনন্ত কাললৈ কৈ থাকিব। এনেকুৱা ধৰণৰ পৰিৱেশ হয়তো মোৰ গাঁৱৰ নিচিনা আৰু বহু হেজাৰ গাঁৱত আজি অসমত এনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে। জুবিনবিহীন দীপাৱলী, জুবিনবিহীন পূজা। জুবিন দাই এষাৰ কৈছিল যে এন্ধাৰ হ'ব আৰু মুচি দিব নোখোজো, কিন্তু তাৰ মাজতো আমি পোহৰ বিচাৰিব লাগিব। জুবিন দাই যিদৰে কৈ গৈছে সেইখিনি জীয়াই ৰাখিব লাগিব। কিন্তু ইয়াতে এটা কথা মনত পৰে যে সোনকালে ন্যায় লাগে।